নমস্কাৰ ৰোমন্থন জীৱনলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি আমি এই পৰিবেশৰ মাজত এই প্ৰাকৃতিক পৰিবেশৰ মাজত আপোনালোকক আজি চিনাকি কৰি দিবলৈ বিচাৰিছো এজন উদীয়মান কণ্ঠশিল্পী। মামা মামা ও মামা ও মামা মামি মাঘৰ বিহুতে বাৰাহি যাবি। নমস্কাৰ ৰোমন্থন জীৱনলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ আগত চিনাকি কৰি দিবলৈ বিচাৰিছো এগৰাকী উদীয়মান কণ্ঠশিল্পী যাৰ নাম গোপাল কোঁৱৰ। নমস্কাৰ, ধন্যবাদ এই চেনেললৈ মোক মাতি লৈ অহাৰ বাবে। এই চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা যাচিলোঁ। আশা কৰোঁ সকলোৱে মোৰ গানবোৰ আঁকোৱালি লয়। হয় গোপাল কোঁৱৰ ডাঙৰীয়া, আমি জানিব বিচাৰিছো, হয়তো আমাৰ দৰ্শকসকলে জানিব বিচাৰিব যে আপোনাৰ জন্ম আৰু শৈশৱ তথা শিক্ষা জীৱন কেতিয়াৰ পৰা ক'ত আৰম্ভ হৈছিল? মোৰ জন্ম হৈছিল জাগিৰোডৰ ওচৰৰে পশ্চিম নগাঁও বুলি গাঁওখনত। মই মোৰ শিক্ষা গ্ৰহণ কৰিছোঁ প্ৰথমতে LP স্কুল পশ্চিম নগাঁও LP স্কুলত। তাৰপিছত মই ME স্কুলত আহিলোঁ টুপাতলিৰ পৰা, আৰু মই হাইস্কুল পঢ়িছোঁ আৰু টুপাতলিতে। তাৰ পৰা মই পাছ কৰি ডিমৰীয়া কলেজত এডমিশ্যন ল'লোঁ। তাৰ পৰা মই ফাৰ্ষ্ট ইয়াৰ পঢ়িলোঁ, তাৰপিছত ছেকেণ্ড ইয়াৰ কৰিলোঁ। ছেকেণ্ড ইয়াৰ কমপ্লিট হোৱাৰ পিছত মই ডিগ্ৰী কৰিব নোৱাৰিলোঁ তাতে, কাৰণ মোৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল। সেইকাৰণে মই তাতে এডমিশ্যন কৰিব নোৱাৰিলোঁ আৰু ইমানতে মোৰ পঢ়া জীৱন সামৰণি মাৰিলোঁ। আচ্ছা গোপাল ডাঙৰীয়া, এই প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা ধুনীয়া মনোমোহা পৰিৱেশৰ মাজত ধুনীয়া হাৱা, ধুনীয়া বতাহ, মলয়া বতাহ যাক বুলি কয়, এয়া বহাগৰ আগমন। আমি এই বহাগৰ আগমনতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আপোনাৰ এটা ভিডিঅ' এলবামে খুব জনপ্ৰিয়তা লাভ কৰিছিল আৰু সেই এলবামটো আছিল জোনবিল মেলাতে। আপুনি এই জোনবিল মেলাতে নামৰ সেই এলবামখনৰ বিষয়ে আমাক দৰ্শকসকলক কিছু কথা জনাব নেকি? গান বুলি ক'লে মই বহুতেই ভাল পাওঁ। গান ক'লে মই থাকিব নোৱাৰোঁ, গাই থাকোঁ লাগে। তেনেকৈ মই সৰুৰে পৰা গানৰ প্ৰতি বহুত ইণ্টাৰেষ্ট আছিল, মানে গানৰ প্ৰতি। তাৰপিছত মই এনেকৈ কেতিয়াবা বিচনাত পৰি গান লিখোঁ। লিখি এই গানটো মই লিখি বহুত ভাল লাগিল গানটো লিখি। তাৰপিছত ভাবিলোঁ এই গানটো ৰেকৰ্ড কৰিলে ভাল হ'ব নেকি। তাৰপিছত মই গাঁৱৰে দাদা এজনক সুধিলোঁ, তুলসীদা বুলি কয়, তাকে সুধি ক'লে গানটো দেখোন ভালেই হ'ব, গানটো ভাল হ'ব যদি মই কৰি দিওঁ গানটো যিমান কষ্ট হ'লেও। তাৰপিছত গানটো কৰিলোঁ। হয়, গানটো কৰি মই বহুত মৰম আৰু আশীৰ্বাদ পালোঁ। গানটো সকলোৱে আদৰি লৈছে আৰু এনেকৈ আদৰি ল'ব বুলি মই আশাবাদী। আচ্ছা ডাঙৰীয়া, আমি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ বা আমাৰ দৰ্শকেও জানিব বিচাৰিব যে আপুনি প্ৰথমে কেতিয়াৰ পৰা আপুনি এই সংগীত জগতলৈ প্ৰৱেশ কৰিলে, আৰু যদি আপুনি সংগীত জগতলৈ যেতিয়া প্ৰৱেশ কৰিছিলে আপুনি কোন মঞ্চৰ পৰা বা কি গীতেৰে প্ৰৱেশ কৰিছিলে, আমি আপোনাক জানিব বিচাৰিছোঁ। এই কথাটো আমাৰ দৰ্শকেও আপোনাৰ পৰা এই কথাষাৰ জানিব বিচাৰিছে। সংগীত জগতত বুলি ক'লে মই যেতিয়া বিহুৰ বতৰত হুঁচৰি গাবৰ কাৰণে মোক লগ ধৰে লগৰবোৰে। লগ ধৰাৰ লগে লগে মই আৰু বিহু ক'লে থাকিব নোৱাৰোঁ, গান গাওঁ লাগি থাকে। তেনেকৈ হুঁচৰি গাই ফুৰোঁ। তাৰপিছত লাহে লাহে গান শুনো, কেছেটত গান শুনো, মোৰো গান গাব মন যায়। তেনেকৈ মই সংগীত জগতটো আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই গান এটা লিখিলোঁ, গানটো জোনবিল মেলাতে বুলি। এই গানটো লিখি মই ৰেকৰ্ডো কৰিলোঁ। ৰেকৰ্ড কৰি ভিডিঅ' শ্বুটিং কৰিলোঁ। ভিডিঅ' শ্বুটিং কৰি গানটো বহুত মানে ভিউ হ'ল। তাৰপিছত বহুত ৰাইজে মোক আঁকোৱালি ল'লে আৰু বহুত মৰম পালোঁ। তাৰ কাৰণে মই সংগীত জগতখন এৰিব নিবিচাৰোঁ আৰু। আচ্ছা ডাঙৰীয়া, আপুনি সংগীত জগতত যে সোমাইছে আপুনি বা সংগীত জগতৰ ভিতৰলৈকে যে আহিছে, আপুনি সংগীতৰ কিবা শিক্ষা গ্ৰহণ কৰিছিলে নে আপোনাৰ কোনোবা গুৰু আছিল নেকি? আপুনি লৈছিল নেকি বা কিবা আপুনি প্ৰতিষ্ঠানত আপুনি শিক্ষা গ্ৰহণ কৰিছিলে নেকি সংগীতৰ বিষয়ে? আমাৰ দৰ্শকক অলপ জনাওকচোন। তেনেকুৱা শিক্ষা মোৰ নাই। মই ঘৰতে গান শুনি, ৰেডিঅ' শুনি, কাৰোবাৰ মোবাইলৰ পৰা গান শুনি, এনেকুৱা গানবোৰ শুনি ভাল লাগে, গাওঁ।
গাই মেলি বহীত লিখোঁ, কেতিয়াবা পথাৰত গ'লে গুণগুণাই যাওঁ, কেতিয়াবা পাহাৰত গ'লে গুণগুণাই যাওঁ, এনেকৈ গুণগুণাই ফুৰোঁ। তেনেকুৱা মোৰ শিক্ষাগুৰু নাই। আচ্ছা ডাঙৰীয়া, আপুনি আমি গম পাইছোঁ বা আমি বিশেষত্ব পৰমখেদিয়ে মই গম পাইছোঁ যে আপুনি বিভিন্ন ধৰণৰ ভিডিঅ' এলবাম কৰিছে আপুনি। গতিকে আপোনাৰ এই ভিডিঅ' এলবাম বিলাকৰ বিষয়ে অকণমান আমাৰ দৰ্শকক কিবা জনাব নেকি, যে কি কি এলবাম কৰিছে বা কেনেকৈ কৰিছে বা কোন গীত কৰিছে, অলপ জনাওকচোন। ভিডিঅ' বুলিলে জোনবিল মেলাতে যোনটো গান মই কৰিছিলোঁ সেই গানটোৱে ভিডিঅ' কৰিছোঁ। ভিডিঅ' মোৰ ডাইৰেক্টৰ কৈছিল তুলসী দা, বহুত মৰম দিছে আৰু মোক বহুত সহায় কৰিছে। ফাৰ্ষ্ট মই ভিডিঅ' জোনবিল মেলাতে সেইটোৱে কৰিছোঁ। তাৰপিছত 2 নম্বৰতে মই জ্যোতিৰূপা বুলি ভিডিঅ' এটা কৰিম বুলি ভাবি আছোঁ। মানে সেই ভিডিঅ'টো শ্বুটিং অলৰেডি হৈছে, মানে সম্পূৰ্ণ হোৱা নাই আৰু এই বিহুৰ আগে আগে এইটো ৰিলিজ দিয়া যাব। আৰু এতিয়া আহি পৰিছে আপোনাৰ ওচৰত এটা কাকুতি মিনতি আমাৰ দৰ্শকৰ বা মোৰ হ'ব পাৰে, কাৰণ এই বিহুৰ বতৰ, এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি বহি আছোঁ দুইজনে, মাত্ৰ আমি দুজন বহি আছোঁ ইয়াতে। গতিকে এই বিহুৰ বতৰ, সুন্দৰ মলয়া বতাহজাকৰ এই মাজত আমি আপোনাৰ মুখৰ পৰা এটি বিহু গীত শুনিবলৈ বিচাৰিছোঁ। মই শুনিবলৈ বিচাৰিছোঁ, হয়তো মোৰ দৰ্শকসকলেও শুনিবলৈ বিচাৰিব। গতিকে এটা বিহু গীত আপোনাৰ কণ্ঠৰ পৰা শুনিব বিচাৰিছোঁ। জোনবাই দেখতে সাজিম ঘৰ এখনি, তৰাই জ্বলাব চাকি চাকি, তৰাই জ্বলাব চাকি। জোনবাই দেখতে সাজিম ঘৰ এখনি, তৰাই জ্বলাব চাকি চাকি, তৰাই জ্বলাব চাকি। জোনবাই বেজেতি দিয়া বুলি পৈদমতা বয়সত, তুমি পঢ়িছিলা চোতালৈ এপাৰি নগধাৰি ওপৰত, আৰু মই তোমাকেই জুমি জুমি চালো জানৈলে মোৰ পোহৰত তোমাৰ মুখনি, নতুন ৰঙেৰে উঠিছিল জিলিকি, লেমৰ পোহৰত তোমাৰ মুখনি, নতুন ৰঙেৰে উঠিছিল জিলিকি। ধন্যবাদ। ডাঙৰীয়া, আপুনি আমাক কওকচোন বাৰু, আমাৰ দৰ্শকসকলকো কওক যে আপুনি আজিলৈকে কোন মঞ্চত আপুনি গীত পৰিৱেশন কৰিছে? অসমত কৰিছে নে বাহিৰত কৰিছে আপুনি, বা ভাৰতৰ বিভিন্ন ৰাজ্যত কৰিছে? কোন মঞ্চত আপুনি এতিয়ালৈকে গীত পৰিৱেশন কৰিছে, আৰু গীত পৰিৱেশন কৰোঁতে আপুনি ক'ত কি সমাদৰ লাভ কৰিছে, কেনেকুৱা হৈছে, এই বিষয়ে আমাৰ অলপ দৰ্শকে জানিব পাৰিব? হয়, মই গীত পৰিৱেশন কৰিছোঁ, বহু জেগাতে কৰিছোঁ। নগাঁৱত কৰিছিলোঁ, নগাঁও, কামপুৰ, মৰিগাঁও, তাৰপিছত ইফালে মনোহাত কৰিছোঁ, খেত্ৰীত কৰিছোঁ, তাৰপিছত বামফৰ, ভেৰাগুচি, সোণাপুৰ, আপটো গুৱাহাটীলৈকে কৰিছোঁ। আৰু বহুত মৰম আৰু আশীৰ্বাদ দিছে সঁচাকৈ ৰাইজে, বহুত ভাল লাগিছে, আৰু আগলৈ গান পৰিৱেশন কৰি যাম। গোপাল ডাঙৰীয়া, যিহেতু এতিয়া সেই আগতে পূৰ্বতে কোৱাৰ দৰে বিহুৰ বতৰ, গছৰ পাতে ন কুমলীয়া পাত এতিয়া ফুলিছে, উঠিছে, কপৌ ফুল ফুলিছে, কুলি কেতেকীয়ে এতিয়া বিনাইছে। এই এটা ধুনীয়া পৰিৱেশ, এটা প্ৰাকৃতিক পৰিৱেশ, যাক কোৱা হয় বহাগ। বহাগ মানে যেন হৃদয়ৰ কিবা এটা বুকুৰ কোণত কোনোবাই ৰিঙিয়াই। গতিকে আগতেতো আপোনাৰ পৰা এটা বিহু গীত শুনিলোঁ, এইবাৰ আমাৰ দৰ্শকক আপুনি এটা গীত শুনাব, যিটো আধুনিক গীত হ'ব পাৰে, যিকোনো এটা অসমীয়া গীত আমাৰ দৰ্শকক এই বিহুৰ বতৰত এটা শুনাওক। সঁচাকৈ এই প্ৰাকৃতিক পৰিৱেশত থাকি মোৰ বহুত ভাল লাগিছে। মই এইবাৰ বিহুৰ মঞ্চৰ কাৰণে সাজু কৰি লোৱা এটি আধুনিক গীত বিদ্যাসাগৰ দাদাৰ এই গানটো গাবলৈ ওলাইছোঁ মই। ও তৰা মাই, ও তৰা মাই, ও তৰা মাই, ও তৰা মাই, মঙল গ্ৰহৰ মাটিৰ পতা ব্যাধি হোৱা নাই। ও তৰা মাই, ও তৰা মাই, মঙল গ্ৰহৰ মাটিৰ পতা ব্যাধি হোৱা নাই। যিদিনাখন দিব পতা ম্যাদি কৰাই, সেইদিনাখন তোক গাহৰি নিম পলুৱাই।
তৰা মাই মঙল গ্ৰহৰ মাটিৰ পতা ম্যাদি হোৱা নাই ঐ মৰম বাঢ়িছে চেৰাহু বাঢ়িছে পিৰিতিৰ প্ৰাণত সাৱতি লম যেন তোক দুবাহুৰ মাজত মঙল গ্ৰহখন এখনি সাজিম বুলি আই মঙল জানত উঠাই তোক লৈ যেন পলুৱাই তৰা মাই মঙল গ্ৰহণ মাটিৰ পতা ম্যাদি হোৱা নাই তৰা মাই মঙল গ্ৰহণ মাটিৰ পতা ম্যাদি হোৱা নাই। ধন্যবাদ। হয়, এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিছো আপুনি এইবাৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিব নে নকৰে, আৰু যদি আপুনি বিহু মঞ্চত গীত পৰিৱেশন কৰে আপুনি আপোনাৰ বাজেট কিমান মান হ'ব পাৰে অলপ আমাৰ দৰ্শকে জানিব বিচাৰিছে, আৰু এই বাজেটৰ বিষয়ে গম পালে হয়তো আমাক আপোনাৰ বিভিন্ন মঞ্চত হয়তো আপোনাক আমন্ত্ৰিতও কৰিব পাৰে। গতিকে আপোনাৰ এই বাজেটৰ বিষয়ে অলপ কৈ দিয়ক, আৰু কৰিব নে নকৰে তাকো আপুনি কৈ দিয়ক, আমাৰ দৰ্শকে জানিলে খুব ভাল পাব। হয়, মই প্ৰতি বছৰে বিহু মঞ্চত প্ৰগ্ৰেম কৰি আহিছোঁ, আৰু প্ৰতি বছৰৰ দৰে এইবছৰো মোৰ বাজেট আগৰ দৰে মোটামুটি 30,000 মানত মই এই ওচৰৰ প্ৰগ্ৰামকেইটা কৰিব পাৰোঁ, আৰু দূৰৰ হ'লে বাজেটটো অলপ বাঢ়িব, যিহেতু গাড়ী যাব আৰু মানুহকেইটাৰ দুদিনৰ প্ৰগ্ৰেম এদিনতে কৰিব লাগে, সেইকাৰণে দূৰত হ'লে বাজেটটো অলপ বাঢ়িব। আৰু বহাগৰ বতৰ, এয়া হিয়া দিয়াৰ বতৰ, হিয়া নিয়াৰ বতৰ। গতিকে এতিয়া আমি ডাঙৰীয়া আহি শেষ মুহূৰ্তত উপস্থিত হৈছোহি। আপোনাক ইয়াৰ পূৰ্বে আমি আগতীয়াকৈ আপোনাক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাক আমি এতিয়া আহি শেষ পৰ্যায়ত পাইছোহি। এতিয়া আপোনাৰ পৰৱৰ্তী পৰিকল্পনা কিবা আছে নেকি, আপুনি আমাৰ দৰ্শকক অলপ জনাব নেকি? পৰৱৰ্তী পৰিকল্পনা বুলি ক'লে মোৰ গান তুলি থৈ দিয়া আছে, কিন্তু মোৰ ঘৰৰ তেনে আৰ্থিক অৱস্থা ইমান ভাল নহয়, সেয়েহে মই কামবোৰ অলপ লাহে লাহে কৰিছোঁ। গান তুলি থৈ দিয়া আছে, পাৰিলে অহা বছৰ মই এটি ধুনীয়া আধুনিক বিহুগীত লৈ আপোনালোকৰ মাজলৈ আহিম। মোৰ লগত থাকিব বেহাৰবৰী আউটপোষ্টৰ কে মোহন দা, ইহঁতৰ মোক কণ্টেক্ট কৰা আছে। ইহঁতৰ লগত লৈ মই অহা বছৰ আপোনালোকক বিহুত এটি বিহুৰ উপহাৰ দিম। হয়, ধন্যবাদ গোপাল কোঁৱৰ ডাঙৰীয়া, আপুনি আমাক এইকণ সময় দিয়াৰ বাবে আমাৰ ৰোমন্থন জীৱনত আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ এই পৰিয়ালৰ তৰফৰ পৰা। আৰু দৰ্শকসকল আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ। পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে ৰোমন্থন জীৱনৰ ধন্যবাদ।